আজি তোমালোকৰ বাবে ভাৰতীয় সংস্কৃত পৰিচয়ৰ পঞ্চম শ্ৰেণীৰ প্ৰথম পাঠ ধীৰাহ বালকः আগবঢ়োৱা হৈছে। প্ৰথমঃ পাঠঃ ধীৰাহ বালকः। একস্মিন গ্ৰামে ত্ৰয়ঃ বালকাः आसन्। এখন গাঁৱত তিনিজন ল'ৰা আছিল। গ্ৰীষ্ম অৱকাশস্য সময়ः आसीत्। গৰম বন্ধৰ সময় আছিল। তে প্ৰবাসস্য যোজনাং কৃতৱন্তঃ। তেওঁলোকে ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিলে। অভিভাৱকানাম অনুমতিং প্ৰাপ্তৱন্তঃ। অভিভাৱকৰ অনুমতি পালে। নূতন বস্ত্ৰাণি ধৃতৱন্তঃ। নতুন কাপোৰ পৰিধান কৰিলে। বসস্থানকং গতৱন্তঃ। বাছ আস্থানলৈ গ'ল। বসয়ানস্য আৰোহণং কৃতৱন্তঃ। বাছ গাড়ীত উঠিলে। বসযানং প্ৰস্থিতম। গাড়ী গুচি গ'ল। মাৰ্গে অৰণ্যম আছিত। ৰাস্তাৰ কাষত হাবি আছিল। অকস্মাৎ লুণ্ঠকাঃ য়ানং স্থগিতৱন্তঃ। হঠাতে ডকাইতে গাড়ীখন ৰখাই দিলে। যতিতি য়ানস্য আৰোহণং কৃতৱন্তঃ। আৰু লগে লগে গাড়ীলৈ উঠি গ'ল। তে ভূষুণ্ডি দৰ্শিতৱন্তঃ। তেওঁলোকে বন্দুক দেখুৱালে। উক্তৱন্তঃ চ আৰু ক'লে, ভৌ যাত্ৰীনঃ, সেই যাত্ৰীসকল, চ আভূষণানি চ ধনং চ সৰ্বং যস্যন্তু। সকলো অলংকাৰ আৰু ধন দি দিয়া, অন্যথা মাৰয়ামহ ইতি, নহ'লে মাৰি পেলাম। সৰ্বে যাত্ৰীনঃ ভীতাঃ অভৱন। সকলো যাত্ৰীয়ে ভয় খালে। তদা ত্ৰয়ঃ বালকাঃ শনৈ শনৈ লুণ্ঠকানাং পৃষ্ঠতঃ গতৱন্তঃ। তেতিয়া তিনিজন ল'ৰাই মনে মনে বা লাহে লাহে ডকাইত কেইজনৰ পাছফাললৈ গ'ল। যতিতি তেষাং হস্তং গৃহীতৱন্তঃ। আৰু লগে লগে হাতকেইটাত ধৰি ল'লে। আয়ুধানি পাতিতৱন্তঃ। ৰছীৰে বান্ধি পেলালে। সৰ্বে যাত্ৰীনঃ মিলিত্বা লুণ্ঠকানাং তাড়িতৱন্তঃ। সকলো যাত্ৰীয়ে মিলি ডকাইতকেইটাক মৰিয়ালে। আৰক্ষকায় চ দত্তৱন্তঃ। আৰু আৰক্ষীক গতাই দিলে। সৰ্বে বালকানাং ধৈৰ্যং শ্লাঘিতৱন্তঃ। সকলোৱে ল'ৰাকেইজনৰ ধৈৰ্যৰ শলাগ ল'লে। গতিকে এই কাহিনীটো ধীৰাহ বালকः পাঠটো পৰীক্ষাত কাহিনী হিচাপে নিজৰ ভাষাত লিখিবলৈ দিয়া হয়। তোমালোকে পাঠটো ভাল ধৰণে মনত ৰাখিবা। আৰু ইয়াৰ পিছতে আমি প্ৰশ্নোত্তৰসমূহ আগবঢ়াইছোঁ। প্ৰশ্নোত্তৰখিনিও আৰম্ভণিৰ পৰা শেষলৈ চাই ল'বা।